উপনিৰ্বাচনত ৰেগিং হোৱা সাংসদ ৰকিবুল হুছেইনে কৰা মন্তব্যৰ সন্দৰ্ভত বিধায়ক দিগন্ত কলিতাৰ প্ৰতিক্ৰিয়া। ৰেগিঙৰ পৰম্পৰা সামগ্ৰীত ধ্বংস হ'ল। সাংসদ ৰকিবুল হুছেইনেহে পূৰ্বৰ পৰা সামগ্ৰীত ৰেগিং কৰি আহিছে আৰু এই ৰেগিঙৰ আশ্ৰয় লৈ সাংসদগৰাকীয়ে বিগত 25 বছৰে নিৰ্বাচনত জয়ী হৈ আহিছে। ৰকিবুল হুছেইনে এবাৰ সামগ্ৰীত ৰেগিং কৰিব নোৱাৰাৰ বাবে মনত বহুত অশান্তিত ভুগি আছে। এবাৰ সামগ্ৰীৰ উপনিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দীপলু ৰঞ্জন শৰ্মাই সেই হাঁহি মাৰিব। এই মন্তব্য কমলপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক দিগন্ত কলিতাৰ। এইবাৰ ৰেগিং কৰিব পৰা নাই কাৰণে সেই সাংসদজনৰ মনত বহুত অশান্তি হৈছে। সেইকাৰণে ৰেগিং কৰি আছিল কাৰণে আজি 25টা বছৰ সম্পূৰ্ণ কৰিলে। এইবাৰ আমি ৰেগিঙৰ পৰম্পৰা এবাৰ বিশেষকে সামগ্ৰীত ভংগ হ'ল আৰু এইবাৰো দীপলু ৰঞ্জন শৰ্মা ডাঙৰীয়াই তাত এবাৰ বিধায়ক হিচাপে এবাৰ পাবলৈ আমি সক্ষম হ'ম। চাক মই নাজানো, মই খালি বিহালীৰ কথাটো জানো, কিন্তু চব ঠাইতে পৰিৱেশ খুব সুন্দৰ পৰিৱেশ। আমি বিহালীত প্ৰায় 25,000 ওপৰ ভোটত আমি জিকিবলৈ সক্ষম হ'ম। এক বিশ্বাস আছে যে 2001ৰ পৰা ৰঞ্জিত দত্ত ডাঙৰীয়াই এই সমষ্টিটো প্ৰতিনিধিত্ব কৰি আহিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ দখলত এই সমষ্টিটো যাব আৰু খুব সুন্দৰ বিহালীত সংগঠন সকলোৰে সহযোগ পাইছো আৰু মই ভাবো যে বিহালী এক নতুন ৰূপত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱাৰ এক সংকল্প লৈছে। এক আদিবাসী এজন পৰিয়ালৰ ল'ৰাই এবাৰ বিধায়ক হ'ব। সামগ্ৰীৰ উপনিৰ্বাচনত ৰেগিং হোৱা সাংসদ ৰকিবুল হুছেইনে কৰা মন্তব্যৰ সন্দৰ্ভত বিধায়ক দিগন্ত কলিতাৰ প্ৰতিক্ৰিয়া। ৰেগিঙৰ পৰম্পৰা সামগ্ৰীত ধ্বংস হ'ল। সাংসদ ৰকিবুল হুছেইনেহে পূৰ্বৰ পৰা সামগ্ৰীত ৰেগিং কৰি আহিছে আৰু এই ৰেগিঙৰ আশ্ৰয় লৈ সাংসদগৰাকীয়ে বিগত 25 বছৰে নিৰ্বাচনত জয়ী হৈ আহিছে। ৰকিবুল হুছেইনে এবাৰ সামগ্ৰীত ৰেগিং কৰিব নোৱাৰাৰ বাবে মনত বহুত অশান্তিত ভুগি আছে। এবাৰ সামগ্ৰীৰ উপনিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দীপলু ৰঞ্জন শৰ্মাই সেই হাঁহি মাৰিব। এই মন্তব্য কমলপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক দিগন্ত কলিতাৰ। এইবাৰ ৰেগিং কৰিব পৰা নাই কাৰণে সেই সাংসদজনৰ মনত বহুত অশান্তি হৈছে। সেইকাৰণে ৰেগিং কৰি আছিল কাৰণে আজি 25টা বছৰ সম্পূৰ্ণ কৰিলে। এইবাৰ আমি ৰেগিঙৰ পৰম্পৰা এবাৰ বিশেষকে সামগ্ৰীত ভংগ হ'ল আৰু এইবাৰো দীপলু ৰঞ্জন শৰ্মা ডাঙৰীয়াই তাত এবাৰ বিধায়ক হিচাপে এবাৰ পাবলৈ আমি সক্ষম হ'ম। চাক মই নাজানো, মই খালি বিহালীৰ কথাটো জানো, কিন্তু চব ঠাইতে পৰিৱেশ খুব সুন্দৰ পৰিৱেশ। আমি বিহালীত প্ৰায় 25,000 ওপৰ ভোটত আমি জিকিবলৈ সক্ষম হ'ম। এক বিশ্বাস আছে যে 2001ৰ পৰা ৰঞ্জিত দত্ত ডাঙৰীয়াই এই সমষ্টিটো প্ৰতিনিধিত্ব কৰি আহিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ দখলত এই সমষ্টিটো যাব আৰু খুব সুন্দৰ বিহালীত সংগঠন সকলোৰে সহযোগ পাইছো আৰু মই ভাবো যে বিহালী এক নতুন ৰূপত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱাৰ এক সংকল্প লৈছে। এক আদিবাসী এজন পৰিয়ালৰ ল'ৰাই এবাৰ বিধায়ক হ'ব। বাৰহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।